नलबाड़ी के बाउसिया पार में भी बड़ी घटना हुई है। पारिवारिक कलह की वजह से एक महिला और उसकी बेटी ने ट्रेन के आगे कूदकर अपनी जान दे दी है। एक ही परिवार के 4 लोगों ने ट्रेन के सामने आकर आत्महत्या करने की कोशिश की थी, लेकिन इनमें से मां बेटी की मौत हो गई, जबकि महिला के 2 बेटों की जान बाल बाल बच गई। दोनों फिलहाल पुलिस के जिम्मे में हैं। जानकारी के मुताबिक दंपति नृपेंद्र दास और जूरी दास के बीच झगड़ा हुआ, जिसके बाद जूरी दास ने चरम फैसला लिया और अपने बच्चों के साथ ट्रेन के सामने कूद गई। घटना अब कामरूप एक्सप्रेस ट्रेन में हुई है। तो ये भी एक बड़ी घटना है नलबाड़ी से जो सामने आई है। बाउसियार में बड़ी ये घटना हुई है, जहां पारिवारिक कलह की वजह से एक महिला और उसकी बेटी की जान चली गई है। ट्रेन के आगे कूदकर दोनों ने जान दे दी है। हालांकि 4 लोग कूदे थे, जिसमें से 2 लोगों की जान बाल बाल बच गई है। আজি আমাৰ বাউসিয়াৰ পৰা গাঁওবাসীৰ বাবে এটা দুখৰ খবৰ। যজ্ঞৰ কাম কৰি থাকোঁতে ইয়াৰ পৰা চিৰাজ আলী আৰু মকিব আলীয়ে ফোন কৰিলে যে ৰেল লাইনত কণমানি ছোৱালী 4 বছৰীয়া ছোৱালী আৰু এজনী মহিলা সুইচাইড কৰিছে আৰু 2জন ল'ৰা সুইচাইড কৰিবলৈ আহিছিলে, কিন্তু 2জন ল'ৰাজন প্ৰথমে ৰক্ষা পৰিল। এজন 12 বছৰমানৰ ল'ৰা হ'ব আৰু এজন 6 বছৰমানৰ ল'ৰা হ'ব। গতিকে এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা। আৰু আমি আহি গম পাই সোধপোছ কৰি গম পালোঁ যে চৰিয়া গাঁৱৰ নৃপেন দাসৰ পৰিয়াল তেওঁলোক, আৰু নৃপেন দাসে তাৰমানে ৰেল ৰং মিস্ত্ৰীৰ কাম কৰে আৰু তেওঁ প্ৰায়েই সুৰাপান কৰি ঘৰত কাজিয়া কৰে, মহিলাগৰাকীৰ ওপৰত অত্যাচাৰ কৰে। কালিও দিনৰ পৰাই কাজিয়া লাগি আছিল। লাগি থাকোঁতে ৰাতিও বোধহয় মাৰপিট কৰিছে, অত্যাচাৰ কৰিছে। গতিকে তাৰপিছত আজি মহিলাগৰাকীয়ে মোমায়েকৰ ঘৰলৈ লৈ যাম বুলি 3টা সন্তানক লৈ ওলাই আহিছিল আৰু আহি ইয়াত ছুইচাইড কৰিলে। ছোৱালীজনী আৰু মহিলাজনীৰ মৃত্যু হ'ল, কিন্তু ভাগ্যক্ৰমে ওপৰৱালাৰ ইচ্ছাত ল'ৰাজনৰ মৃত্যু নহ'ল। কিবা ঘটনাৰ মূল দোষী হ'ল নৃপেন দাস, পাৰিবাৰিক কন্দল আৰু সুৰাপান। এই গোটেইকেইটা বিষয়ৰ ওপৰতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। নৃপেন দাসক গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, যাতে পৰৱৰ্তী সময়ত কোনো পিতৃয়ে কোনো স্বামীয়ে পৰিয়ালৰ ওপৰত এনেকুৱা অতিসহ্য কৰিব নোৱাৰে আৰু এনেকুৱা পৰিৱেশ সৃষ্টিৰ বাবে অৰিহণা যোগাব নোৱাৰে, তাৰ ব্যৱস্থা কৰিব লাগে।